নমস্কাৰ প্ৰিয় দৰ্শক, অন্য এটা ভিডিঅ'লৈ মই পুনিতে আপোনালোককে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আজি সয়াবিনৰ খুব ধুনীয়া এটা ৰেচিপি বনাম আৰু আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ স্কিপ নকৰাকৈ চাই থাকিব। আপোনালোকৰ সকলোৰে পাকঘৰত থাকে নহয় জানো এয়া সয়াবিন। আৰু এইফালে মই বাউল এটাত পানী দিছোঁ। পানীখিনি আগতেই দিছিলোঁ, গৰম হ'ব ধৰিছে। প্ৰথমতে মই সয়াবিনখিনি এনেকৈ অকণমান বইল কৰিম, প্ৰায় 2 মিনিটমান সময়। এইখিনি কোমল হ'ব লাগিব। আৰু এইফালে চাওক, মই বহুত কেইবাৰ ভালদৰে ধুই লৈছোঁ, যেতিয়ালৈকে ইয়াৰ ফেনটো যোৱা নাই। ফেন নোযোৱালৈকে ধুব লাগে বহুত কেইবাৰ। আৰু এতিয়া মই এই গোটেইখিনি মিক্সিত দি দিম। ইয়াতে খুব ধুনীয়া এটা পেষ্ট বনাই ল'ম। আৰু এইফালে আদা, নহৰু আৰু জলকীয়া 3টা, এইখিনি মই ইয়াতে দি এয়া ঠাৰিবোৰ গুচাই দিলোঁ। আৰু ইয়াতে মই অকণমান গোটা জিৰা দি দিছোঁ, ৰ'দত শুকাই থোৱা, আৰু অকণমান নিমখ দি দিম। আৰু এয়া চাওক, মোৰ কিমান ধুনীয়া পেষ্ট এটা ৰেডি হৈ গৈছে। ইয়াত কিন্তু মই অকণো পানী দিয়া নাই, সয়াবিনত যিখিনি আছিলে অকণমান সেইখিনিয়ে। এতিয়া মই বাউলটোত ট্ৰেন্সফাৰ কৰিম। আৰু এইফালে বাতিটোত এনেকৈ মই ওলাই লৈছোঁ পেষ্টটো। আৰু এইফালে মছলাৰ বক্সটো আনিছোঁ। এয়া মই জিৰা পাউডাৰ দি দিছোঁ, এয়া হালধি, এয়া অকণমান গৰম মছলা, আৰু এয়া ৰেড চিলি পাউডাৰ, বেছি নহয় অকণমান দিছোঁ। যিহেতু মই কেঁচা জলকীয়া দিছিলোঁ পেষ্ট বনাওঁতে, এতিয়া আৰু সেইকাৰণে জলকীয়া নিদিওঁ। আৰু এইফালে মই পিঁয়াজ কাটি লৈছোঁ, এয়া ডাঙৰ চাইজৰ এটা পিঁয়াজ। আৰু এইফালে মই ধনিয়া লৈছোঁ, মই মান ধনিয়া লৈছোঁ। আপোনালোকৰ ওচৰত যদি নৰ্মেলটো থাকে সেইটো ল'ব। আৰু এইফালে মই অকণমান কৰ্ণফ্ল'ৰ দিম, কিয় জানেনে? কৰ্ণফ্ল'ৰ দিলে মানে কি হয়, বাইণ্ডিংটো ভাল হয়, যিহেতু ইয়াত অকল সয়াবিনে আছে। আৰু এইফালে মোৰ গোটেইখিনি মিক্স কৰা হৈ গৈছে খুব ধুনীয়াকৈ। আৰু এইফালে মই ফ্ৰাই পেনখন উঠাই দিছোঁ। পেনখন আগতেই দিছিলোঁ, গৰম হৈছে। এতিয়া মই ৰিফাইন তেল দিছোঁ। ৰিফাইন তেলেৰে ভাজিলে খাই বহুত ভাল লাগে মিঠাতেলতকৈ। গৰম হৈ লওক। আপোনালোকৰ ওচৰত যদিহে কৰ্ণফ্ল'ৰ নাথাকে তেতিয়াহ'লে ময়দা ব্যৱহাৰ কৰিব পাৰে। মই ক'বলৈ পাহৰিছিলোঁ, কোনোবাই হয়তো ক'ব পাৰে যে কৰ্ণফ্ল'ৰ নাথাকিলে কি দিম, তেতিয়া ময়দা ব্যৱহাৰ কৰিব। গৰম হৈছে এইখিনি, আৰু বহুত বেছি গৰম হ'ব নালাগে, মিডিয়াম গৰমত দিব লাগে। এয়া চাওক, আৰু এনেকৈ মই গোটেইখিনি দি যাম। এয়া চাওক, এনেকৈ মই দি দিছোঁ গোটেইখিনি। আৰু এয়া চাওকচোন, মোৰ ৰেডি হৈছে, কিমান ধুনীয়া হৈছে পকৰাকেইটা। এয়া চাওক, এনেকৈ বনাই চাহৰ লগতো খাব পাৰে, নাইবা টমেট' চচ বা যিকোনো চাটনিৰ লগত খাব পাৰে। এয়া চাওক, কেনে মচমচীয়া হৈছে।